আমাৰ এতে কিছুমান আমাৰ মানে মনত কিছুমান প্ৰশ্নবোধক আহি পৰিছে যে আমাৰ সুনীতা তাঁতী ডাঙৰীয়ানীয়ে আমাৰ এই চাহ শ্ৰমিকৰ ঘৰতে জন্ম হোৱা বা আমাৰ এই চাহ জনগোষ্ঠীয় সমাজৰ পৰা ওলাই যোৱাৰ কাৰণে তেখেতে যোগ্য নহয় নেকি? ৰাজনৈতিকভাৱে উত্থান হ'বলৈ ভাগ্যও যে প্ৰয়োজন হয় তাক প্ৰমাণ কৰি দেখুৱালে গহপুৰৰ এগৰাকী চাহ জনগোষ্ঠীয় মহিলাই। এই মহিলাগৰাকীৰ নাম হৈছে সুনীতা তাঁতী। সুনীতা প্ৰথমতে বুথৰ সম্পাদিকা আছিল আৰু এই সুনীতাই আজি বিশ্বনাথ জিলা পৰিষদৰ সভানেত্ৰীৰ দৰে গুৰু দায়িত্ব বহন কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ সুনীতা গহপুৰৰ দফলাগড় চাহ বাগিচাৰ এগৰাকী সাধাৰণ কৰ্মী আছিল আৰু আজি এই সুনীতাই বিশ্বনাথ জিলা পৰিষদৰ সভানেত্ৰীৰ আসন অলংকৃত কৰিছে। কিন্তু সুনীতাৰ এই উত্থানক লৈ একাংশই সামাজিক মাধ্যমত কটু মন্তব্য কৰিছে। বহুজন যোগ্যতাসম্পন্ন ব্যক্তি থকাৰ পিছতো কিয় এইখন আসনক সুনীতাক অধিষ্ঠিত কৰা হ'ল তাকো প্ৰশ্ন উত্থাপন কৰিছে আৰু তাক লৈ ইতিমধ্যে দুখ প্ৰকাশ কৰিছে স্থানীয় দল সংগঠনে। কাৰণ চাহ জনগোষ্ঠী হোৱাৰ বাবেই এনেধৰণৰ কটু মন্তব্য নেকি একাংশৰ। হয়, মই এগৰাকী দফলাগড় চাহ বাগিচাৰ এগৰাকী সাধাৰণ মহিলা। বাগিচা অঞ্চলৰ পৰা মই চাহ বাগিচাৰ মাজে মাজে আমি ঢাপে ঢাপে নলাই নৰ্মদাই বৰষুণ ৰ'দে বৰষুণে আমি খেলি ডাঙৰ হোৱা এগৰাকী সাধাৰণ ছোৱালী বোৱাৰী। যিহেতু মই সাধাৰণভাৱে জীৱন যাপন কৰাটোৱে ভাল পাওঁ আৰু এনে এগৰাকী মহিলাক আজি ভাৰতীয় জনতা পাৰ্টিৰ দলে এটি ইমান ডাঙৰ গুৰু দায়িত্ব দিয়াৰ কাৰণে তেখেতসকলক মই অন্তৰৰ পৰাই ধন্যবাদ জ্ঞাপন কৰি আছোঁ। আজি কোনো ধৰণৰ জাতি ভেদ একো চিন্তা নকৰাকৈ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ দলটোৱে এইটো প্ৰমাণিত কৰি দেখুৱালে যে চাহ বাগিচা অঞ্চলৰ পৰাও যোগ্য প্ৰাৰ্থী বাছনি কৰিব পাৰি আৰু তাৰ বাবে মই অশেষ ধন্যবাদ জনাইছোঁ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন বিষয়ত থকা বিষয়ববীয়া বিভিন্ন কাৰ্যকৰ্তা, আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মাদেৱক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ পিতৃতুল্য মোক সকলো সময়তে মোৰ পথ প্ৰদৰ্শক হিচাপে মোক ৰাস্তা দেখুৱাই লৈ যোৱা সন্মানীয় সাংসদ মহোদয় ৰঞ্জিত দত্ত ডাঙৰীয়াক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে মোৰ সাহস হয়, তেখেতে মোক বহুত সাহস দিছে, তেখেতে মোক বিভিন্ন ধৰণে ভাল বেয়া চিন্তন কৰিবলৈ শিকাইছে। আমাৰ তিনিওটা সমষ্টিৰ বিধায়ক, ক্ৰমান্বয়ে গহপুৰ সমষ্টিৰ বিধায়ক, বিহালী সমষ্টিৰ বিধায়ক আৰু বিশ্বনাথ সমষ্টিৰ বিধায়ক, তেখেতসকলেও মোক বিভিন্ন সময়ত বিভিন্ন ভাল বেয়া চিন্তা চৰ্চা কৰিবলৈ শিকাইছে। ৰাজনৈতিক প্ৰেক্ষাপটত তেখেতসকলে লৈ আনিছে আৰু তেখেতসকলৰ মাৰ্গদৰ্শিতাতে আজি মই এই পদবীটো লাভ কৰিলোঁ। ইয়াৰ লগতে মই ভাৰতীয় জনতা পাৰ্টিৰ জিলা সভাপতি তেখেতকো মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সকলো সময়তে তেখেতে মোক মানে ছাপৰ্ট কৰি সকলো সময়তে মোৰ লগত সহযোগিতা স্থাপন কৰি মোক ভাল বেয়া সকলোখিনি দিশ তেখেতে মোক দেখুৱাই লৈ আজি মোক এই পদবীত সকলো সহযোগ কৰি মোক গুৰু দায়িত্ব অৰ্পণ কৰিছে। হয়, আমি আমাৰ বিশ্বনাথ জিলা পৰিষদৰ সভানেত্ৰীৰ দায়িত্বত আমাৰ সুনীতা বাইদেউ ডাঙৰীয়ানীয়ে দায়িত্ব পোৱাৰ কাৰণে আমি দফলাগড় তথা আমাৰ বিশ্বনাথবাসী চাহ জনগোষ্ঠীয় ৰাইজে বহুত আমি অদ্ভুত হৈছোঁ আৰু এই বিষয়টো আমি চবেই আমি গৌৰৱান্বিত কৰিছোঁ। আৰু কিছুমান আমি ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ, কিছুমানে টকাৰ প্ৰলোভন দি পিনে আমাৰ লিখনিকেইটা আমি ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ যে সুনীতা তাঁতীয়ে ডাঙৰীয়ানীয়ে যোগ্য নহয়, আমাৰ এখেতেহে যোগ্য হ'ব লাগিছিলে বা তেখেতে যোগ্য নহয়। কিন্তু আমাৰ এতে কিছুমান আমাৰ মানে মনত কিছুমান প্ৰশ্নবোধক আহি পৰিছে যে আমাৰ সুনীতা তাঁতী ডাঙৰীয়ানীয়ে আমাৰ এই চাহ শ্ৰমিকৰ ঘৰতে জন্ম হোৱা বা আমাৰ এই চাহ জনগোষ্ঠীয় সমাজৰ পৰা ওলাই যোৱাৰ কাৰণে তেখেতে যোগ্য নহয় নেকি? আৰু মানে আৰু এটা কথা কৈ দিছোঁ মই তেখেতসকলক যে খালি মানে চান্দা বৰঙণি টকা পইচা চন্দা দিলে যে সমাজ সেৱক হ'ব তেনেকুৱা নহয়। আমি সুনীতা বাইদেউৰ কথা এটা ক'ব বিচাৰিছোঁ মই যে বাইদেৱে যেতিয়া এই আমাৰ ৰাজনীতি কেৰিয়াৰটো যেতিয়া অহা নাছিলে তাৰ আগতে তেওঁ আমাৰ ইয়াত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় বালিকা হাইস্কুল এখনত তেওঁ জড়িত হৈ আছিলে। সেই স্কুলখন ভেঞ্চাৰ স্কুল, তাতে তেওঁ কোনো টকা পইচা নোহোৱাকৈ
তেওঁ এনেকুৱাই তাতে ইমান বছৰ তাতে সেই টিচাৰৰ শিক্ষয়িত্ৰীৰ দায়িত্ব তাত পালন কৰিছে কোনো টকা পইচা নোহোৱাত। তো সেইটো তেতিয়া আমি গম পাইছোঁ যে বাইদেউ এজনী ভাল সমাজসেৱক। খালি এই যে অলপ আগতে কৈছোঁ মই যে খালি টকা পইচা দিলেই যে সমাজসেৱক হ'ব তেনেকুৱা নহয়। আৰু তেখেতসকলৰ এইখিনি চিন্তা, তেখেতসকলৰ এইখিনি যিটো ছ'চিয়েল মিডিয়াত যিখিনি লিখনি দিছে, আমি ইয়াৰ পৰাই অনুৰোধ কৰিছোঁ যে এইখিনি বস্তু এতিয়াৰ পৰা বন্ধ হ'ব লাগে, নহ'লে কিন্তু আমি তেখেতসকলৰ ওপৰতো আমি মানে বিৰূপ মন্তব্য আগবঢ়াম।